এই দৃশ্যই আপোনাকো কৰি তুলিব আবেগ বিহ্বল। মৰ্মান্তিক হৃদয় বিদাৰক দৃশ্য দেখি আপুনি নিশ্চয়কৈ অনুমান কৰিছে আচলতে কেনেধৰণৰ ঘটনা ঘটিব পাৰে। ১.৫ বছৰীয়া সন্তানক এৰি মাতৃয়ে ল'লে চৰম সিদ্ধান্ত। মাতৃত্বৰ উমাল মৰমৰ পৰা সন্তানক বঞ্চিত কৰি এগৰাকী মহিলাই ল'লে চৰম সিদ্ধান্ত। ১.৫ বছৰীয়া সন্তানক আলৈ আথানি কৰি পৃথিৱী এৰি গুচি গ'ল মাতৃ। মা বুলি মাতিব পৰা সময়তে ফুল কোমলীয়া সন্তানক নিথৰুৱা কৰিলে মাতৃয়ে। হিতাহিত জ্ঞান হেৰুৱাই মায়ামুখ এৰি গুচি গ'ল অজান ঠাইলৈ। ঘটনাক লৈ পাঠশালাত চাঞ্চল্য। স্বামীগৃহৰ অত্যাচাৰত নিজকে শেষ কৰিলে বোৱাৰীয়ে। এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে সাংস্কৃতিক নগৰী খ্যাত পাঠশালাত। ৰাজ্যত সঘনাই ঘটা বোৱাৰী নিৰ্যাতনৰ আন এক উদাহৰণ এয়া। স্বামীগৃহৰ অত্যাচাৰত আত্মহনন মনালিছাৰ। এই ঘটনা সংঘটিত হৈছে পাঠশালাৰ ৩ নং ৱাৰ্ডত। স্বামীগৃহৰ অকথ্য মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ অৱশেষত আত্মহত্যা কৰিলে মনালিছা ভট্ট নামৰ ১.৫ বছৰীয়া সন্তানৰ মাতৃগৰাকীয়ে। জীয়ৰীৰ চৰম সিদ্ধান্তত মাটিত বাগৰি এইদৰে হিয়াথা কৰি কান্দিছে জন্মদাত্ৰীয়ে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে পাঠশালাত। পিছে বোৱাৰী নিগ্ৰহৰ এনে নিন্দনীয় ঘটনাবোৰ বন্ধ হ'ব কেতিয়া? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।